Hello guys, মোৰ YouTube channel Daily Dive আপোনালোকক প্ৰথমতে সকলোকে স্বাগতম জনালো। আজি হৈছে 2 মে। আপাৰ আছামত আজি ভোট চলি আছে। গৈ আছো আমাৰ সুনুকা আৰু মই ভোট দিব। আৰু মোৰ লগত কোন আহে আহিব পাৰে আহা। আৰু কোনো নাই, আমি দুটাই আছো এতিয়া বৰ্তমান। এতিয়া গৈ আছো সুনুকাই মই এতিয়া ভোট কেন্দ্ৰলৈ আৰু ভোট কেন্দ্ৰটো বেছি দূৰত নাই। আমাৰ ঘৰৰ পৰা 500 মিটাৰ দূৰত। অলপ সোনকালে আহিলো ভোট দিবলৈ। চাও কিমান টাইম লাইন পাতিব লাগে আৰু এতিয়া গৈ আছো আৰু এজনী হৈছে মোৰ ভাগিন। আমাৰ চেণ্টাৰ আৰু আমাৰ চেণ্টাৰটো হৈছে অলপমান ওচৰতে। হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম পুৰা শেষলৈকে। আহি পাই গ'লোঁ ভোট দিয়া জেগাখিনি আছে, ঘৰতে আছে, আহি গ'লোঁ দেৰিকৈ। এতিয়া আহি পাই গ'লোঁ এয়া ভোট কেন্দ্ৰ আৰু ভোট কেন্দ্ৰত আহিয়ে এয়া লাইন পুৰা আৰু ময়ো এয়া লাইনত খাৰা হৈ গ'লোঁ। এইফালে আহিয়ে লগ পাই গ'লোঁ মোৰ ভাইটি এইটো আৰু এইফালে এয়া গাঁৱৰ ৰাইজো আহিছে এয়া ভোট দিবলৈ। ভোট দি দিলোঁ, ক'ত গ'ল এইটো ঠিক দিয়া মজা। আৰু এইফালে চাওক এখন স্কুল হৈছে আমি সৰুতে পঢ়া স্কুল এখন। ক'ত যোৱা ৰ'বা, লাহে লাহে যোৱা। আৰু আমাৰ এতিয়া ভোট দিয়া হৈ গ'ল। কি খবৰ? আৰু দোষ এইবিলাক চব আমাৰ কি খবৰ? কি খাই আছা? লৈ যাবি না ন এইটো ঢুকি নাপালো। গাঁৱৰ যিমান লগ বন্ধু আছে না, এই বহুত পুৰণা বন্ধু আৰু এয়া গোটেই আমাৰ লগৰে গোটেই। আৰু কাক লগ পাওঁ, এইটো আমাৰ ভাইটি হয়। আৰু এজন আমাৰ এই স্কুলখনতে দুটা চেণ্টাৰ আছে, এটা চেণ্টাৰ এইটো আৰু ইয়াতো ৰখি আছে ল'ৰাবিলাকে একদম ধুনীয়াকৈ। আৰু এইফালে আমি পঢ়া স্কুলখনৰ নামটো চাওক গাইজ, কিমান ধুনীয়া নাম। স্কুলখনৰ নাম হৈছে বাপুভেটি নিম্ন বুনিয়াদী বিদ্যালয়। কি সুন্দৰ নাম। আহিলে মানে কেতিয়াবা মনটো বহুত ভাল লাগে, বিৰাট ভাল লাগে। আৰু চাৰিওফালে গছ আৰু এই গাইজ এটা কথা চাওক আপোনালোকে, আৰু এই গছডাল আমি নিজৰ হাতেদি ৰোৱা এটা টাইমত। আৰু এই গছডাল চাওক গাইজ কিমান ডাঙৰ হৈ গ'ল। বহুত পুৰণা গছ এইডাল আৰু এই গছডালৰ তলত আমি আগতে খেলিছিলোঁ আৰু ইয়াতে নেওতাও পৰিছিলোঁ আৰু কিমান যে নতুনকি কৰিছিলোঁ মানে। আৰু এই গছডাল এতিয়া বৰ্তমান এডাল নহয় দুডাল গছ আছে। আৰু এই গছডাল আহঁত গছ আছিল, এইডাল আহঁত গছ নহয় বট গছ আছিল, বট গছ। আৰু এইডাল হৈছে আহঁত গছ, এইডাল আছে এতিয়াও। আৰু এতিয়া ইয়াৰ পৰা বিদায় ল'লোঁ, ভোট দিয়ে যাব লাগিব বহুত দূৰ এয়া। আৰু আহিয়ে ছাৰক লগ পালোঁ, এইজন ছাৰ আৰু এইফালে আছে ছাৰ, মোৰ বহুত পুৰণা ছাৰ। আগতে আমি ইয়াতে পঢ়ি যোৱা এখন স্কুলতে। আৰু হয় এখন স্কুলততো আমি ক'বলগীয়া বহু কথাই আছে। হয়, গতিকে তেতিয়া আজিৰ নিচিনা ঘৰবোৰ নাছিলে, বগাচিকা ঘৰ আছিলে, আমি মাটিত বহি পঢ়িছিলোঁ। এতিয়া কিন্তু এইবিলাক ঘৰবোৰ পকা হৈ গ'ল আৰু মজিয়াবোৰ পকা হৈ গ'ল আৰু বাঁহৰ বেৰ আৰু খেৰৰ পৰিৱৰ্তে এতিয়া পকা ঘৰ হ'ল। আন্তঃগাঁথনি সুন্দৰ হ'ল। গতিকে আন্তঃগাঁথনি সুন্দৰ স্কুলখনৰ সন্মুখত আজি নিজকে ধন্য মানিছোঁ, নিজেও ভোট দিছোঁ আৰু মই এগৰাকী পঞ্চায়তৰ প্ৰতিনিধি হিচাপে ইয়াতে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গতিকে ভাল লাগিলে আৰু আটাইতকৈ ভাল লাগিছে মোৰ এই মৰমৰ ছাত্ৰ সূৰ্যকান্ত দাসে এই ভিডিঅ'টো প্ৰস্তুত কৰি আছে। মই আশাবাদী সূৰ্য দাসৰ ভৱিষ্যত উজ্জ্বল হওক। ঘৰলৈ যাবলৈ কেনেকুৱা দিন আছিল ছাৰ? নমস্কাৰ দি এজন এজনকৈ ওলাই যোৱা এয়া আছিলে আমাৰ আগৰ দিনৰ স্কুলৰ কাৰণে। আৰু তেতিয়া দিনটো কেনেকুৱা আছিল ছাৰ? আজিকালি দিনবিলাক কেনেকুৱা হৈ গ'ল? মধুৰ দিন আছিল। হয় মাটিত বহিছিলোঁ দেই। হয় হয় ধাৰি ঘৰৰ পৰা লৈ আহোঁ, মাটিত বহিছিলোঁ। বেঞ্চ চেঞ্চ নায়েই। হয় বেঞ্চ আমি এমভি স্কুলত আমি পঢ়োঁতেতো আপোনাৰ হেৰি আছিলে আপোনাৰ এইখন লৈ আহোঁ, আমাৰ বস্তা এটা লৈ আহোঁ কিতাপৰ লগত। আমাৰ দিনত আৰু এটা ডাঙৰ ঘটনা আছিলে, সেইটো ঘটনা কি আছিলে গম পাইছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল কি, স্কুলৰ প্ৰতি আমাৰ ইমান ধাউতি আছিলে। কাপোৰ এযোৰে থাকে ইউনিফৰ্ম, তেতিয়া ইউনিফৰ্ম শব্দটো নাছিল, ধাৰণা নাছিলে, খালি কাপোৰ পিন্ধি স্কুল আহিব লাগে, তেনেকুৱা এটা ব্যৱস্থা আছিলে। কেতিয়াবা কি হয়, এটাই পেণ্ট থাকে, পেণ্টটো ধুই দিয়াৰ পিছত নুশুকাই সোনকালে, আৰু আমি গামোচা পিন্ধিও স্কুল আহিছোঁ। আজি মনত আছে মোৰ গামোচা পিন্ধিও মই স্কুল আহিছোঁ। তাৰমানে আগৰ যিটো শিক্ষাৰ মাদকতা আছিলে, সেই মাদকতাটো আজিৰ মাদকতাৰ মাজত বহুত শিথিলতা আহি পৰিছে। গতিকে আমি আশাবাদী অনাগত সময়ত এই প্ৰজন্মই সুন্দৰ ফল মূলখিনি খাই নমস্কাৰ। মই স্পষ্ট হ'ব পৰা 92 মোৰ লগত ফাৰ্ষ্ট কোন আছে? স্বাস্থ্যটোৱে মূল সম্পদ, স্বাস্থ্যটো পৰম ধন। আৰু ধন টকা পইচা যিমান হ'লেও যদি স্বাস্থ্যটো বেয়া থাকে খুব শান্তি নাই। স্বাস্থ্যটো ঠিকেই থাকে নহয়, ধন সম্পদ থাকিলে ঠিক আছে ছাৰ। এজন হৈছে আমাৰ বহুত মানে সৰু কালৰে ছাৰ, মাষ্টৰ আছিল। আৰু এতিয়া ভোট দিয়া হৈ গ'ল, ভোট দি এতিয়া আৰু এতিয়া গৈ থাকোঁ আৰু নে কি কওঁ? হা ব'ল ভোট দি আহি পালোঁ এয়া সুভাষ দা দোকানত। আৰু এতিয়া সুভাষ দাই কি বা খুৱাই আমাক আজি। সেইজন হৈছে নুমেদা আৰু এইফালে হৈছে সুভাষ দা, একদম বিন্দাছ বহি আছে। এতিয়া কি খুৱাব কওক? মই বাপুভেটিৰ মানুহ। হয়
এওঁ গুৱাহাটীৰ পৰা আহি লৈ ফটো উঠাই আছে হয় গতিকে সকলোকে নমস্কাৰ জনাই মই সকলোকে ধৰক বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ হয় ধন্যবাদ থাকিলে আপোনালোকৰ হয়। দেই বৌ ঠিক আছে টমটম ঘূৰি দে বোলো এতিয়া আহিলে হা এতিয়া আহিলে কালি আৰু এইফালে লগ পাই গ'লোঁ বৌদেদা কি খবৰ আজিলৈ ডেইলি ড্ৰাইভ আজিৰ ট্ৰিপটো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই